যে নেপালত যেটো দুৰ্যোগ হৈছে এই দুৰ্যোগৰ প্ৰতি আমি সম্পূৰ্ণৰূপে সহমৰ্মিক হৈ আছোঁ আৰু নেপালৰ মানুহৰ এই দুৰ্যোগৰ সময়ত নেপালবাসী ৰাইজৰ লগত আমি আছোঁ আৰু যিসকল মৃত্যুবৰণ কৰিলে এই দুৰ্যোগত নেপালৰ তেওঁলোকৰ পৰিয়ালৰ প্ৰতিও আমি সমবেদনা জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ দুখৰ সমভাগী হৈছোঁ যদি সম্ভৱ হয় আমাৰ পিনৰ পৰা নেপালৰ কাৰণে যি ধৰণে পাৰোঁ সহায় সহযোগ আগবঢ়াবলৈ আমি চেষ্টা কৰিম কিন্তু মোৰ এটা মৌলিক প্ৰশ্ন অসমৰ মানুহৰ ওচৰত আছে হেতু হ'ল যে নেপালত যেতিয়া দুৰ্যোগ হ'ল তেতিয়া ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে লগে লগে নেপালৰ ৰাইজৰ দুখত সমভাগী হৈছোঁ বুলি আৰু দুখ পাইছোঁ বুলি আৰু তেওঁলোকক যি সহায় লাগে সেই সহায় দিম বুলি ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিছে আৰু এই কথাটোত আমি সকলোৱে সন্তোষ লাভ কৰিছোঁ খুব ভাল লাগিছে যে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ এখনৰ বিপদৰ সময়ত সহায় কৰিম বুলি ঘোষণা কৰিছে যদিও বলেন্দ্ৰ শাহ নেকি চৰকাৰ আছে এই চৰকাৰখনে কোনো পধ্যে নৰেন্দ্ৰ মোদী চৰকাৰখনক ছাপোৰ্ট নকৰে ভাৰতৰ বিৰুদ্ধে আছে তেওঁলোক তথাপিও যে আসলতে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ প্ৰতি সহযোগিতা আগবঢ়াইছে এটো নিশ্চিতভাৱে ভাৰতৰ মানৱীয়তাৰ লক্ষণ কিন্তু মোৰ কাৰণে প্ৰশ্নটো হ'ল যে তাৰ কেইদিনমানৰ আগত মাত্ৰ তাৰ ৩৬ দিনৰ আগত অসমত একেই যেতিয়া প্ৰলয় সংঘটিত হৈছিল প্ৰলয়ৰ মাত্ৰা হয়তো অকণমান ডিগ্ৰীটো হয়তো অকণমান ইফাল ইফাল হ'ব পাৰে একেই প্ৰলয় নেপালত যেহেতু একদম নদীতেই মানুহবিলাকে বসবাস কৰিছে আৰু সেইখন নদীতেই যেহেতু প্ৰলয়টো আহিছে গতিকে মৃত্যুৰ সংখ্যা তাত বাঢ়িছে আমাৰ ইয়াত নদীত বসবাস কৰাৰ নিয়ম নাই নদীৰ পৰা মথাৰীৰ সিপাৰত বসবাস কৰাৰ নিয়ম গতিকে আমাৰ মৃত্যুৰ সংখ্যা কমিছে কিন্তু দুৰ্যোগৰ চৰিত্ৰ প্ৰায় একে আপোনালোকে নিশ্চয় দেখিছে যে নেপালতো দুমহলীয়া ঘৰ পলখেৰে পুতি পেলাইছে অসমতো দুমহলীয়া ঘৰ পলখেৰে পুতি পেলাইছে দুৰ্যোগৰ চৰিত্ৰ প্ৰায় একে কিন্তু দুৰ্ভাগ্যবশতঃ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে অসমত যেতিয়া দুৰ্যোগ হৈছিলে এটা টু শব্দ আপোনাৰ প্ৰতি আমাৰ প্ৰতি সহানুভূতি প্ৰকাশ নকৰিলে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে এবাৰৰ কাৰণে অসমৰ মানুহৰ প্ৰতি সহানুভূতি প্ৰকাশ নকৰিলে এবাৰৰ কাৰণে অসমীয়া মানুহৰ দুৰ্যোগৰ সময়ত মই আপোনালোকৰ লগত আছোঁ আৰু সকলো ধৰণৰ সহযোগিতা কৰা হ'ব বুলি এবাৰৰ কাৰণে ঘোষণা নকৰিলে আনকি মন কি বাতত নকলে এটা প্ৰেছ বিবৃতি নিদিলে এক্সত নকলে ফেচবুকত নকলে ইনষ্টাগ্ৰামত নকলে ক'তো তেওঁ এটা শব্দও নকলে যে অসমীয়া মানুহৰ দুৰ্যোগৰ সময়ত ভাৰত চৰকাৰ লগত আছে বুলি এটা শব্দও নকলে নেপালৰ কাৰণে কৈছে কোৱাটো ভাল কথা কৈছে কিন্তু একেটা সময়ত আমাৰ অসমীয়া মানুহ হিচাপে গাত লাগিবনে নাই যে আমি যেতিয়া দুৰ্যোগত পৰি আছিলোঁ তেতিয়া কিয় প্ৰধানমন্ত্ৰীয়ে আমাৰ কাৰণে এটা শব্দও নকলে এটা প্ৰমাণ কৰে যে দিল্লী কংগ্ৰেছৰ দিনত যেনেকৈ আমাৰ পৰা ১০০ যোজন দূৰত আছিলে এতিয়া বিজেপিৰ দিনতো অসমৰ পৰা দিল্লী ১০০ যোজন দূৰত আছে আৰু দিল্লীৰ দৃষ্টিভংগী কংগ্ৰেছ বা বিজেপি কোনো চৰকাৰৰ দিনতে যে কোনো পধ্যে পৃথক হোৱা নাই সেই কথাটো প্ৰতিপন্ন হৈছে